যেতিয়া হঠাৎ বানপানী হয়, বানপানীত মানুহ মৃত্যুমুখত পৰে বা কেতিয়াবা অসমৰ কোনোবা এগৰাকীয়ে খেল জগততে হওক বা অন্য ক্ষেত্ৰত খুব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে বা ক'ৰবাত কেতিয়াবা যদি এখন নাও দুৰ্ঘটনাত পতিত হয় বা কেতিয়াবা যদি ক'ৰবাত জুই লাগে, তেতিয়া কি হয়, ষ্টেট গভৰ্ণমেণ্টে এক্সগ্ৰেচিয়া দিওঁতে অলপ অসুবিধা হয়। ইমিডিয়েট কিবা আৰ্থিক সাহায্য দিবলৈ হ'লে অসুবিধা হয়। তাৰ কাৰণে আজি এটা কেবিনেটে সিদ্ধান্ত ল'লে টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ মনিটাৰী এৱাৰ্ড টু ইণ্ডিভিজুৱেলছ অৰ্গেনাইজেশ্যনছ ৱেৰ ৰেগুলাৰ বাজেট ইজ নট এভেইলেবল। যাৰ কাৰণে মানে ৰেগুলাৰ বাজেটৰ পৰা দিবলৈ অসুবিধা হয়। তাৰ কাৰণে এটা আজি নতুন চিফ মিনিষ্টাৰ স্কিমছৰ পাব্লিক এমাৰ্জেঞ্চি বুলি এটা স্কিম খোলা হৈছে আৰু তাৰ কাৰণে 10 কোটি টকা প্ৰাৰম্ভিকভাৱে ধাৰ্য কৰা হৈছে। যাৰ ফলত মই আকৌ কৈছোঁ, ক'ৰবাত যদি বানপানী হ'লে মানুহৰ মৃত্যু হয়, খেলুৱৈ এগৰাকীয়ে বিশ্বমানৰ প্ৰদৰ্শন কৰে বা ক'ৰবাত যদি নাও দুৰ্ঘটনা এখন হয়, ক'ৰবাত যদি জুয়ে বহুকেইখন দোকান বা এনেকুৱা অনুষ্ঠান পুৰি দিয়ে, তেতিয়া আমি চৰকাৰৰ পৰা যি আৰ্থিক সাহায্য আগবঢ়াওঁ সেইটো নৰ্মেল বাজেটৰ পৰা দিবলৈ অসুবিধা হয়। তাৰ কাৰণে এটা নতুনকৈ হেড চিফ মিনিষ্টাৰ্ছ স্কিমছ ফৰ পাব্লিক এমাৰ্জেঞ্চি আজি আৰম্ভ কৰা হৈছে আৰু ইয়াক এপ্ৰুভেল দিয়া হৈছে। কেতিয়াবা যেতিয়া হঠাৎ বানপানী হয়, বানপানীত মানুহ মৃত্যুমুখত পৰে বা কেতিয়াবা অসমৰ কোনোবা এগৰাকীয়ে খেল জগততে হওক বা অন্য ক্ষেত্ৰত খুব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে বা ক'ৰবাত কেতিয়াবা যদি এখন নাও দুৰ্ঘটনাত পতিত হয় বা কেতিয়াবা যদি ক'ৰবাত জুই লাগে, তেতিয়া কি হয়, ষ্টেট গভৰ্ণমেণ্টে এক্সগ্ৰেচিয়া দিওঁতে অলপ অসুবিধা হয়। ইমিডিয়েট কিবা আৰ্থিক সাহায্য দিবলৈ হ'লে অসুবিধা হয়। তাৰ কাৰণে আজি এটা কেবিনেটে সিদ্ধান্ত ল'লে টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ মনিটাৰী এৱাৰ্ড টু ইণ্ডিভিজুৱেলছ অৰ্গেনাইজেশ্যনছ ৱেৰ ৰেগুলাৰ বাজেট ইজ নট এভেইলেবল। যাৰ কাৰণে মানে ৰেগুলাৰ বাজেটৰ পৰা দিবলৈ অসুবিধা হয়। তাৰ কাৰণে এটা আজি নতুন চিফ মিনিষ্টাৰ স্কিমছৰ পাব্লিক এমাৰ্জেঞ্চি বুলি এটা স্কিম খোলা হৈছে।